Hello student, এই ভিডিওত মই লৈ আহিছো ক্লাস 8 অৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ লেসন নম্বৰ 13 The Man with the Midas Touch ইয়াৰ সেকেন্ড পার্ট 1 যদি তোমালোকে এতিয়ালৈকে চোৱা নাই ডেসক্ৰিপচন চেক কৰি লোৱা ইয়াত লিংক দিয়া থাকিব চাই ল'ব পাৰিবা তো ইয়াত পার্ট 2 এই ভিডিওত আলোচনা কৰিম soon after returning from Calcutta আৰজিৰ কথা কৈছে ৰাধা গোবিন্দ বৰুৱাই কলকাতাৰ পৰা উভতি অহাৰ পিছত আৰজি ট্ৰাইড উইথ মাইট মেন টু ইম্প্ৰুভ টু বৰুৱা প্ৰেছ এষ্টাব্লিছড বাই হিজ ফাদাৰ তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল তেওঁৰ দেউতাকৰ যোনটো বৰুৱা প্ৰেছ আছে সেইটো উন্নতি কৰা হি সুন পাৰ্চেজ দ্য ড্ৰেগন দৰ্পণ প্ৰেছ এণ্ড অফ যোৰহাট এণ্ড দ্য হিউজ প্ৰেছ অফ নাজিৰা টি ষ্টেট তাৰপিছত তেওঁ কি কৰিলে যোৰহাটৰ দৰ্শন প্ৰেছ আৰু নাজিৰা টি ষ্টেট প্ৰেছ নামৰ দুটা প্ৰেছ তেওঁ ক্ৰয় কৰিলে কিনিলে At the time, the Times of Assam edited by Kedarnath Goswami was the only English weekly which was circulation. He Ohomor ekmatro baturika kod the Times of Assam Kedarnath Goswamir দ্বারা সম্পাদিত বাতৰিকা কডটো সপ্তাহত এবাৰ কি কৰিছিল সার্কুলেশন হৈছিল মানে প্ৰচলিত হৈছিল RJ decided to publish another English weekly RJ বিচাৰিছিল যে আৰু এটা বাতৰিকা কড তেওঁ পাবলিশ কৰিব On 4 August 1939, the Assam Tribune came into light under the editorship of Lakshminath Fukan, formerly with the Hindustan Standard, a leading daily of Calcutta. 1939 চনৰ 4 আগষ্ট তাৰিখে আসাম ট্ৰিবিউন নামৰ এটা বাতৰিকা কড সকলোৰ পোহৰলৈ আহে কাৰ সম্পাদনাত লক্ষ্মীনাথ ফুকনৰ সম্পাদনাত সকলোৰ পোহৰলৈ আহে আৰু এই বাতৰিকা কডৰ কথাই কৈছে যোনটো হিন্দুস্তান ষ্টেণ্ডাৰ্ডৰ কলিকতাৰ এটা বাতৰিকা কডৰ নাম হৈছে হিন্দুস্তান ষ্টেণ্ডাৰ্ডৰ নিচিনাকৈ এটা আগশাৰীৰ বাতৰিকা কড ইট ওয়াজ এ ৰেড লেটাৰ ডে ইন হিষ্ট্ৰী অফ জাৰ্নেলিজম অফ নৰ্থ ইষ্ট ইণ্ডিয়া আৰু এই দিনাখনি আছিল নৰ্থ ইষ্টৰ হিষ্ট্ৰীত এটা স্মৰণীয় দিন RJ then risked to build up his fortune by shifting the press to Guwahati. RJ তাৰ পিছত তেওঁ ৰিস্ক লৈছিল যে গুৱাহাটীত প্ৰেছ স্থাপন কৰাৰ এটা গুৱাহাটীত লৈকে সেই প্ৰেছটো লৈ যোৱাৰ শিফট কৰাৰ কাৰণে তেওঁ ৰিস্ক লৈছিল He purchased the present site of the Tribune Press at Chanmari as ₹35,000 in 1945. 1945 তেওঁ সেই যোনটো আসাম ট্ৰিবিউনৰ যোনটো অফিস আছে সেই প্ৰেছটো গুৱাহাটীলৈ লৈ গৈছিল আৰু তাত গুৱাহাটীৰ চানমাৰীত তেওঁ এটি ঠাই 35,000 টকাৰে ক্ৰয় কৰিছিল তালৈ শিফট কৰিছিল হি ৰিজল্ভ টু মেক দ্য আসাম ট্ৰিবিউন এ ডেইলি নিউজ পেপাৰ তাৰপিছত এনেদৰে কি কৰিছিল আসাম ট্ৰিবিউনক দৈনিক বাতৰিকাকতলৈ পৰিণত কৰিছিল ডেইলি প্ৰকাশিত বাতৰিকাকতলৈ পৰিণত কৰিছিল হি লেফট নো ষ্টোন আনটিউন টু এচিভ দিছ টাস্ক হি ৱৰ্কড হাৰ্ড ফ্ৰম মৰ্নিং টিল এট নাইট তেওঁ এইখিনি কৰাৰ কাৰণে বহুত জীৱনত কষ্ট কৰিব লগা হৈছিল এচিভমেন্ট কৰাৰ কাৰণে তেওঁ গোটেই দিন ৰাতিলৈকে কাম কৰিছিল ইভেন্টুৱেলি অন 13 ডিসেম্বৰ 1946 the first English daily the Assam Tribune shone like the lone star East India 13 সেপ্টেম্বৰ 1946 এই আসাম ট্ৰিবিউনটো এটি নৰ্থ ইষ্টৰ উজ্জ্বল তৰাৰ নিচিনা জিলিকি উঠিল RJ was a man of a versatile genius. তেওঁ বহুমুখী প্ৰতিভাৰ গৰাকী আছিল. He is credited have to develop many things to corporate sector of Assam. তেওঁ অসমৰ কৰ্পোৰেট সেক্টৰতো তেওঁৰ বৰঙণি উল্লেখনীয় আছিল বহুত উন্নত কৰিছিল He was the man who started to the bank and insurance movement of Assam. তেওঁ আছিল এনেকুৱা এজন মানুহ যিজনে বেংক আৰু বীমাৰ মুভমেন্ট অসমত কৰিছিল তাৰ পৰিৱৰ্তন কৰিছিল in addition beauty loving RJ thought of rejuvenating Digoli Pukhuri Joe Road and many other important sites of Guwahati আৰু ইয়াৰ লগে লগে বিউটি লাভাৰ RJ কি কৰিছিল দিগলি পুখুৰী জো ৰোড আৰু গুৱাহাটীৰ বহুত ঠাই তেওঁ উন্নতি কৰিছিল He was fully responsible for revitalizing the Guwahati Town Club and the Maharana Club গুৱাহাটী টাউন ক্লাব আৰু মহাৰণা ক্লাবৰ উন্নতিৰ ক্ষেত্ৰত তেওঁ কিন্তু পুৰা জড়িত হৈ আছিল তেওঁ সম্পূৰ্ণ দায়বদ্ধ The idea of establishing a tea auction center at Guwahati was his idea গুৱাহাটীত চাহ নিলাম কেন্দ্ৰ স্থাপন কৰাটো তেওঁৰে এটা আইডিয়া আছিল He was also the first
person who had insisted on a master plan of the city. Teoi Guwahatiৰ বাবে মাষ্টাৰ প্লান বনোৱা প্ৰথমজন ব্যক্তি. he was then the mayor of Guwahati. তাৰ পিছত তেওঁ গুৱাহাটীৰ মেয়ৰো হৈছিল. The story of transforming a field area in the sports complex with multiple facilities speaks volume about RG's monumental contribution towards sports and the northeastern region. তেওঁৰ লেতেৰা ঠাইখিনি স্পৰ্টছ কমপ্লেক্সলৈ পৰিণত কৰা এইখিনি কৰা আৰ্জিৰ কাৰণে আৰ্জিৰ কণ্ট্ৰিবিউশ্যন স্পৰ্টছৰ ওপৰত বা নৰ্থ ইষ্টৰ স্পৰ্টছক বহুখিনি পৰিৱৰ্তন কৰিলে. হি ষ্টাৰ্টেড ৱৰ্ক অন 9 মে 1959. 9 মে 1959 চনত তেওঁ কাম আৰম্ভ কৰিলে. হি এণ্ড হিজ টিম হেড ৱৰ্ড অফ মেনি অবষ্টেকল ইন দ্য প্ৰচেছ. তেওঁ আৰু তেওঁৰ টীমে ইয়াত বহুত বাধা বিঘিনি পাইছিল. ফাইনেলি হি on a rainy afternoon on 16 July 1962, the first full-fledged sports complex, the Nehru Stadium, was inaugurated. কৈছে যে 16 জুলাই 1962 চনত এদিন ৰেইনি আফটাৰনুন মানে দুপৰীয়া সময়ত বৰষুণ পৰিছিল. সেইদিনাখনেই দ্য নেহেৰু ষ্টেডিয়াম ইনগ্ৰেট কৰা হৈছিল মানে উদ্বোধন কৰা হৈছিল. হি ৱাজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ দ্য নেশ্যনেল স্পৰ্টছ কাউন্সিল অফ আছাম. নেশ্যনেল স্পৰ্টছ কাউন্সিল অফ আছামৰ ভাইচ প্ৰেচিডেণ্টটো তেওঁ আছিল. এনাডাৰ ছিগনিফিকেণ্ট কণ্ট্ৰিবিউশ্যন ৱাজ আৰ্জি টু দ্য পিপুল অফ আছাম ইজ দ্য বিহু সন্মিলন. আৰু আৰ্জিৰ আৰু আন এটা উল্লেখযোগ্য বৰঙণি হৈছে যে অসমৰ বিহু সন্মিলন স্থাপন কৰা. ইট ইজ ষ্টাৰ্টেড ইন 1950 দ্য প্ৰিমাইচেছ অফ দ্য কুমাৰ ভাস্কৰ নাট্য মন্দিৰ এট গুৱাহাটী. আৰু এইটো আৰম্ভ হৈছিল 1950 চনত কুমাৰ ভাস্কৰ নাট্য মন্দিৰৰ কাষত চৌহদত. বাট when আৰ্জি took the responsibility, he brought it from the indoors to the লতাশিল ফিল্ড. আৰ্জিয়ে কি কৰিছিল, দায়িত্ব লৈছিল সেই বিহু সন্মিলনটো অ'পেন ফিল্ডত লৈ যোৱাৰ কাৰণে, অৰ্থাৎ ইনডোৰৰ পৰা আউটডোৰলৈ লৈ যোৱা লতাশিল খেলপথাৰত প্ৰথম সেই ট্ৰান্সফাৰ কৰিছিল বিহু সন্মিলনটো. এভৰিবডি ৰেছপেক্টিভ অফ দেয়াৰ কাষ্ট এণ্ড গ্ৰেড জইন দ্য বিহু সন্মিলন. সকলো জাতিৰ বৰ্ণৰ লোকে ইয়াত অংশগ্ৰহণ কৰিছিল. এপাৰ্ট ফ্ৰম দিছ নেটৱৰ্থী কণ্ট্ৰিবিউশ্যন হি অলছ' অপেণ্ড লিটাৰেৰী চেল দ্য সাহিত্য প্ৰকাশ. এইখিনিৰ কৰাৰ উপৰিও তেওঁ সাহিত্য প্ৰকাশ নামৰ এটি কোষ স্থাপন কৰিছিল. হুইচ পাব্লিছড অল দ্য লিটাৰেৰী ৱৰ্কছ লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ এণ্ড মেনি আদাৰ্ছ. লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ আৰু বহুত এনেকুৱা উল্লেখযোগ্য ব্যক্তিৰ জীৱন কথা তাত লিখা আছিল. হিজ কণ্ট্ৰিবিউশ্যন টু দ্য আছাম সংগীত সন্মিলন ইজ অলছ' ৱৰ্থ মেনশ্যনিং. তেওঁ কণ্ট্ৰিবিউশ্যন অসম সংগীত সন্মিলনতো বহুখিনি আছিল. The selfless, lion-hearted figure who is noted for the contribution to the Assamese society and culture is known as the architect of modern Assam. তেওঁৰ যি কণ্ট্ৰিবিউশ্যন, তেওঁৰ যি বৰঙণি, সেই বৰঙণি নিস্বাৰ্থ বৰঙণি আছিল, যাৰ কাৰণে তেওঁ অসমৰ সাহিত্যৰ ক্ষেত্ৰত অসমখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত, অসমৰ সামাজিক জীৱন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁক আৰ্কিটেক্ট বুলি কোৱা হয়, অভিযন্তা বুলি কোৱা হয়. মডাৰ্ণ অসম গঢ়াৰ কাৰণে, আধুনিক অসম গঢ়াৰ তেওঁক অভিযন্তা বুলি কোৱা হয়. ডিউৰিং হিজ লাইফ টাইম হি হেড প্ৰুভড দেট দ্য ইনডমিটেবল স্পিৰিট কেন ডিফিট দ্য চেলেঞ্জেছ এণ্ড অবষ্টেকল অফ লাইফ. গোটেই জীৱনত তেওঁ এইটো শিক্ষা দিছিল যে, বা তেওঁ শিক্ষা পাইছিল যে আমাৰ যদি মনত কিবা এটা আশা থাকে, কৰাৰ কিবা হেঁপাহ থাকে, আমি হাৰ্ডৱৰ্ক যদি কৰি যাওঁ, তেতিয়াহ'লে যিকোনো প্ৰত্যাহ্বান চেলেঞ্জেছ আমাৰ সন্মুখত আহক, তাক আমি হেৰুৱাব পাৰোঁ, ডিফিট কৰিব পাৰোঁ. হি ইজ অলছ' ন'ন এজ ছিংগাপুৰুছ লায়ন মেন ফৰ হিজ ব্ৰেভেৰী এণ্ড এন্থুচিয়াজিম. তেওঁৰ যি সাহসিকতাৰ বাবে তেওঁক সকলোৱে কি বুলি মাতিছিল, ছিংগাপুৰুষ বুলি মানিছিল, সিংহপুৰুষ অৰ্থাৎ লায়ন মেন বুলি মাতিছিল. ৰাধা গোবিন্দ বৰুৱা ব্ৰেথ হিজ লাষ্ট এট দ্য এজ অফ 77 অন 15 জুলাই 1977. 15 জুলাই 1977 চনত ৰাধা গোবিন্দ বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰিছিল. এইখিনি আছিল ভিডিঅ'টো. নেক্সট ভিডিঅ'ত কুৱেশ্যন আনচাৰ প্ৰভাইড কৰিম আৰু গ্ৰামাৰ এক্টিভিটিছখিনি লৈ আহিম. ধন্যবাদ.